উত্তৰ গুৱাহাটী এখন বিশেষ উৎসৱ আৰু এই উৎসৱৰ বিশেষত্ব হৈছে যে উত্তৰ গুৱাহাটী এই গোপাল থানৰ উৎসৱৰ বিশেষত্ব হৈছে ইয়াতে ভক্তই পকা কল উৎসৰ্গা কৰে। প্ৰতি বছৰে মাঘ মাহৰ পূৰ্ণিমাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় এই গোপাল উৎসৱ আৰু এই উৎসৱত এইবেলিও তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে আৰু এই উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে পকা কল উৎসৰ্গা কৰিছে আৰু প্ৰায় লানি নিচিঙা কলৰ থোক মই দেখিছোঁ সামগ্ৰিক পৰিৱেশ হাজাৰ হাজাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে আগবঢ়োৱা কলৰ থোক আৰু এই উৎসৱত বছৰৰ সকলো দিনৰ লগতে মাঘী পূৰ্ণিমাৰ লগত সংগতি ৰাখি তিনিদিনীয়াকৈ আয়োজন কৰা হয়। আচলতে আমাৰ এই অনুষ্ঠানটি শতবৰ্ষ গৰকা। আমি আনুষ্ঠানিকভাৱে 1969 চনৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই উৎসৱটি অনুষ্ঠিত কৰিবলৈ আমি ৰাইজে মনস্থ কৰিছিলোঁ। কিন্তু লাহে লাহে আমি দেখিছোঁ মাঘী পূৰ্ণিমাৰ লগত আমি সংগতি ৰাখি যি এই উৎসৱ আমি অনুষ্ঠিত কৰোঁ, সেইটো আমাৰ অসমৰ প্ৰায় প্ৰত্যেক জিলাৰ পৰা তাৰোপৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা লোক আহি ইয়াত কলৰ থোক বিশেষভাৱে পকা কলৰ থোক আগবঢ়ায়। তেওঁলোকে ৰাইজে আমাৰ এটা এই অনুষ্ঠানৰ বিশেষত্ব হৈছে আমি কোনো ধৰণৰ প্ৰসাদ বিতৰণ নকৰোঁ। ভক্তসকলে আমাৰ এই গোপাল থানত কলৰ পকা কল আনি পেলাই যদি উৎসৰ্গা কৰে বা বান্ধে নিজে আৰু তাৰ পৰা নিজে ছিঙি পেলাইও কল খাব পাৰে আৰু মনৰ আশা পূৰ্ণ হয় বুলি জনবিশ্বাস এটা বহুত দিনৰ পৰাই চলি আহিছে। নিশ্চয়কৈ আৰু এই পৰম্পৰালৈ উত্তৰ গুৱাহাটীৰ মধুপুৰৰ গোপাল থানত আয়োজন কৰা হৈছে তিনিদিনীয়াকৈ উৎসৱ আৰু এই তিনিদিনীয়া উৎসৱ মাঘী পূৰ্ণিমাৰ লগত সংগতি কৰি আয়োজন কৰা হয় আৰু এইবেলি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি এনেধৰণে পকা কল উৎসৰ্গা কৰিছে।